2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু তাৰ প্ৰাক মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে যে বিজেপিৰ কোন কোন বিধায়কৰ টিকট কৰ্তন কৰা হ'ব। এই মুহূৰ্তত সেই প্ৰশ্নটোৱে আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে, কিয়নো চিন্তন বৈঠকৰ দ্বিতীয় দিনা গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এই বিষয়টো সন্দৰ্ভত। BL সন্তোষে সভাপতিৰ পৰা ল'লে বিধায়কৰ কামৰ খতিয়ান, কোনে কোনে আচলতে টিকট নাপাব আৰু কোনে কোনে ভাল কাম কৰি আছে সেই বিষয়টো সন্দৰ্ভত আজি আলোচনা কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৈছে BL সন্তোষ। বিধায়কৰ এখন দীঘলীয়া তালিকা দিছে দিলীপ শইকীয়াই। বিধায়কৰ কামৰ খতিয়ান বিচাৰি সেই তালিকাখন বিচাৰিছিল আৰু তালিকাত আছে বহু পুৰণি বিধায়কৰ নাম। উচ্ছেদ সন্দৰ্ভতো আজি সেই বৈঠকত আলোচনা কৰা হয় বুলি জানিব পৰা হৈছে, যিহেতু দুদিনীয়াকৈ সোণাপুৰত চিন্তন বৈঠকৰ আয়োজন কৰা হৈছিল। সেই চিন্তন বৈঠক ইতিমধ্যে শেষ হৈছে। 2026 চনৰ নিৰ্বাচনী ইছ্যুক লৈও আলোচনা কৰা হয় এই চিন্তন বৈঠকত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিজেপিৰ কোন কোন বিধায়কে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাব আৰু কোন কোন নতুন মুখক প্ৰাধান্য দিয়া হ'ব এইবাৰৰ নিৰ্বাচনক। সেই বিষয়টোক লৈ এতিয়া চৰ্চা চলা দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে যি চিন্তন বৈঠক অনুষ্ঠিত হৈছিল আৰু চিন্তন বৈঠকতো সেই বিষয়সমূহে আলোচনা কৰা হয়। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, দলীয় নেতৃত্বক কি নিৰ্দেশ দিলে BL সন্তোষে। চিন্তন বৈঠকৰ পিছতে দলীয় নেতৃত্বক কি নিৰ্দেশ দিছে সেই কথা আমি জনাব বিচাৰিছোঁ। 2026ত মিত্ৰতাৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি। অগপ বিজেপি নহয়, টিম NDAৰ হৈ কাম কৰাৰ নিৰ্দেশ দিছে BL সন্তোষে। প্ৰতিটো জনগোষ্ঠীৰ বাবে থাকিব পৃথকে পৃথকে সুবিধা। প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো প্ৰতিটো জনগোষ্ঠীৰ লোকক দিয়া হ'ব প্ৰাধান্য। এইসমূহ বিষয়ে আচলতে আলোচনা কৰা হৈছে, নিৰ্দেশনা দিয়া হৈছে, প্ৰচাৰ জোৰদাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে দলীয় নেতাকৰ্মীক। আমি জনাইছোঁ সেই খবৰ, প্ৰচাৰৰ নামত কোনো জনগোষ্ঠীক সমালোচনা কৰিব নোৱাৰিব। এই নিৰ্দেশো BL সন্তোষে বিজেপিৰ কৰ্মকৰ্তাসকলক দিয়া দেখিবলৈ পোৱা গৈছে। আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি কলিতাৰ সৈতে। দিব্য, আপোনাৰ ওচৰলৈ আহিছোঁ। যি দুদিনীয়া চিন্তন বৈঠক অনুষ্ঠিত হৈছিল, তাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল। বৈঠক ইতিমধ্যে শেষ হৈছে, আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে যি চিন্তন বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছিল মে ফেয়াৰত, আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন বিষয় আচলতে চৰ্চা হৈছিল, কিন্তু সকলোবোৰ দিশ সামৰি যদি চোৱা যায় কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা যিগৰাকী বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক সাধাৰণ সম্পাদক তেওঁ দি থৈ গৈছে যে এটা কথা স্পষ্ট হৈছে যে 2026ত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰিব, অৰ্থাৎ 26ৰ নিৰ্বাচনত বিজেপিয়ে অগপৰ মিত্ৰতা থাকিব। ইয়াৰ উপৰিও আন এটা কথা কৈছে যে প্ৰতিটো জনগোষ্ঠীক সমানেই গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে BL সন্তোষে। প্ৰতিটো জনগোষ্ঠীৰ বাবে পৃথকে পৃথকে ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে, অৰ্থাৎ প্ৰতিটো জনগোষ্ঠীক গুৰুত্ব দিব লাগিব। প্ৰচাৰৰ নামত যাতে কোনো জনগোষ্ঠীয় নেতাক বা কোনো জনগোষ্ঠীক সমালোচনা নকৰে তেনেধৰণৰ কথাও কোৱা হৈছে, আৰু প্ৰতিটো সমষ্টিতেই প্ৰচাৰ জোৰদাৰ কৰিব লাগিব বুলি কৈছে। পঞ্চায়ত নিৰ্বাচনত যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, সেই পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে বিজেপিয়ে কৈছিল যে তেওঁলোকৰ 102টা সমষ্টিত তেওঁলোকৰ পঞ্চায়তৰ ফলাফল ভাল হৈছে, অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ যি দিশ সেই দিশেৰে যদি চাই বিজেপি 102টা সমষ্টিত জয়ী হ'ব পৰাকৈ তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত উত্তীৰ্ণ হৈছিলে। তেনেস্থলত BL সন্তোষৰ স্পষ্ট নিৰ্দেশ যে যিসমূহ সমষ্টিত পঞ্চায়তত জয়ী হৈছে সেই প্ৰতিটো সমষ্টিতেই বিধানসভাতো জয়ী হ'ব লাগিব, প্ৰতিটো বুথ শক্তিশালী কৰাৰ নিৰ্দেশ দিছে। পঞ্চায়ত নিৰ্বাচনত যিসমূহ বিধানসভা সমষ্টিত তেওঁলোক জয়ী হৈছে সেই সমষ্টি যাতে হাতৰ পৰা ওলাই নাযায় তাৰ বাবে কাম কৰাৰ নিৰ্দেশ দিছে। প্ৰচাৰত গুৰুত্ব দিব দিছে, মিত্ৰতা ধৰ্ম পালন কৰিব দিছে, অৰ্থাৎ কিছুদিন পূৰ্বে দেখিছিলোঁ আমি যিসমূহ সমষ্টিত বিজেপিৰ বিধায়ক আছে তাত অগপৰ যিসমূহ কৰ্মী থাকে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপন হয়। শেহতীয়াকৈ যদি আপুনি চাই মাজুলীত তেনেকুৱা ধৰণৰ কথা ওলাইছিল, পলাশবাৰীত তেনেকুৱা ধৰণৰ কথা ওলাইছিল, কমলপুৰত তেনেকুৱা ধৰণৰ কথা ওলাইছিল। ঠিক একেদৰে যদি চাই আপুনি কেইবাটাও সমষ্টিত তেনেকুৱা ধৰণৰ বিতৰ্ক কিন্তু চলি থাকে। তেনে সময়তে স্পষ্ট নিৰ্দেশ দিছে, বিজেপি নহয় টিম NDA হৈ কাম কৰাৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে। এনেদৰে কেইবাটাও দিশ ইতিমধ্যে তেওঁ উল্লেখ কৰি থৈ গৈছে। প্ৰতিটো জনগোষ্ঠীৰ বাবে পৃথকে পৃথকে কাম কৰিব দিছে, অৰ্থাৎ কোনো জনগোষ্ঠী যাতে ওলাই নাযায়, কোনো জনগোষ্ঠীয়ে যাতে বিজেপিক বেয়া নাপায়, প্ৰতিটো জনগোষ্ঠীয়ে যাতে বিজেপিৰ লগত থাকে তাৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। যিহেতু 26ত নিৰ্বাচন আৰু তাৰ মাজতে আৰু কেইমাহমান বাকী আছে, তেনে সময়তেই ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে স্পষ্ট বাৰ্তা দি থৈ গৈছে যে বিজেপিক যে আপোনালোকে 2026ত মিত্ৰতাৰ ধৰ্ম পালন কৰি নিৰ্বাচন খেলিব লাগিব। অৰ্থাৎ এটা কথা স্পষ্ট যে বিজেপিয়ে যিদৰে কৈ আছিলে বা অগপই যিদৰে কয় তেওঁলোকে বিভিন্ন সমষ্টিসমূহ তেওঁলোকে অগপৰ পৰা লোৱাৰ কথা কয় বা বিজেপিৰ পৰা অগপই বিচৰাৰ যিটো প্ৰক্ৰিয়া, অৰ্থাৎ এটা কথা স্পষ্ট হৈছে যে BL সন্তোষৰ যি নিৰ্দেশ এই নিৰ্দেশ কৰবাত নহয় কৰবাত অগপৰ বাবেও এক ভাল খবৰ, কাৰণ
বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰিব আৰু তেনে সময়তে চৰ্চা হৈছিল যে এইবাৰ অগপই পূৰ্বতকৈ সমষ্টি বেছিকৈ বিচাৰিব অৰ্থাৎ কপাল ফুলিব পাৰে অগপৰ কেইবাজনো নেতাৰ আনহাতে কিন্তু বিজেপিৰ কিন্তু বহু বিধায়কৰ যে প্ৰাৰ্থিত্ব কৰ্তন হ'ব পাৰে সেয়াও এক প্ৰকাৰে নিশ্চিত হৈছে কিয়নো দেখিবলৈ পোৱা গৈছিল কেইদিনমান পূৰ্বে যি বিজেপিৰ পৰ্যালোচনা বৈঠক হৈছিল তাত কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ বিধায়কক আঙুলিয়াই কৈছিল যে প্ৰাৰ্থিত্ব কৰ্তন হলে আপোনালোকে দুখ নকৰিব কাৰণ আপোনালোকৰ কাম চাইয়ে প্ৰাৰ্থিত্ব দিয়া হ'ব অৰ্থাৎ সকলোবোৰ দিশেই হয়তো এই যি চিন্তন বৈঠক এই চিন্তন বৈঠকত আলোচনা হৈছে তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে বিজেপিয়ে তেওঁলোকৰ যি মিছন 102 অৰ্থাৎ 102খন আসন তেওঁলোকৰ লক্ষ্য হিচাপে লৈ তেওঁলোকে যি আগবঢ়াৰ কাম কাজ তাৰেই মন্ত্ৰণা দি বৰ্তমান সময়ত BL সন্তোষ তাৰ পৰা ওলাই আহিছে আৰু পদ্মভৱনত আন এখন বৈঠকত অংশগ্ৰহণ কৰিছে এটা কথা ঠিক কিন্তু যে 2026ৰ নিৰ্বাচনৰ পূৰ্বে এইখন এক গুৰুত্বপূৰ্ণ বৈঠক আচলতে সম্পূৰ্ণ সাংগঠনিক আৰু ৰাজনৈতিক তেওঁলোকৰ বৈঠক হৈছিলে আৰু যিসমূহ তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ব এই ষ্ট্ৰেটেজিসমূহে সেই বৈঠকত আলোচনা হৈছে অৰ্থাৎ প্ৰতিটো জনগোষ্ঠী প্ৰতিগৰাকী ভোটাৰৰ কাষলৈ তেওঁলোক বিজেপিৰ যিসকল নেতাকৰ্মী আছে সকলোকে যাবলৈ আহ্বান জনাইছে প্ৰতিটো বুথ মজবুত কৰিব দিছে আৰু তাৰ লগতে কৈছে যে পঞ্চায়ত নিৰ্বাচনত যিসমূহ সমষ্টিত বিজেপি জয়ী হৈছিল এই সমষ্টি যাতে বিজেপিৰ হাতৰ পৰা ওলাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে হয় নিশ্চয়কৈ প্ৰতিটো জনগোষ্ঠীৰ মাজত সোমাই যাবলৈ নিৰ্দেশ দিয়া হৈছে লগতে অগপ বিজেপি বুলি নহয় NDA হৈ কাম কৰাৰ এতিয়া নিৰ্দেশ দিছে দলীয় নেতৃত্বক BL সন্তোষে দিব্যজ্যোতি কলিতা আপুনি সবিশেষ কথাখিনি জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ